সকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত অষ্টম শ্ৰেণীৰ গণিতৰ 14.2 অংকবোৰ কৰিম। 14.2 এক নম্বৰ অংককেইটা আগৰ ভিডিঅ'ত কৰা হৈছে, তো আজি আমি 2 নম্বৰ অংককেইটা চাওঁ। তলৰ বহুপদ ৰাশিবোৰক একপদ ৰাশিৰে হৰণ কৰা। 2ৰ 1 নম্বৰটো চাওঁ কিমান আছে, 5y³ - 30y² হৰণ কিমান আছে, y²। এইটো আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। y² ইফালে আছে 5y³ - 30y²। এই দুটাৰ পৰা আমাৰ কি কমন যায় চাওঁ, 5y³ - 30y²। ইয়াৰ পৰা 5 কমন নাযায়, 3 কমন নাযায়। ইয়াত আছে y³, ইয়াত আছে y²। y³ আমি কি লিখিব পাৰি, y × y²। তাৰমানে y × y কৰিলে কি হ'ব, আমাৰ y³ হৈ যাব। তো ইয়াৰ পৰা আমি কি কমন ল'ম, y² কমন ল'ম। y² কমন ল'লে ইয়াত কিমান থাকিব, 5 থাকিব আৰু y এটা থাকিব মাইনাছ, আমি y² কমন ল'লে ইয়াত কিমান থাকিব, 3 থাকিব আৰু তলত আছে আমাৰ কি, y²। এই y² আমাৰ কি হ'ব, কেনচেল যাব। এতিয়া কিমান থাকিব, 5y - 3। এইটো হ'ল এনচাৰ। সৰি ইয়াত ব্ৰেকেট এটা থাকিব। 2 নম্বৰটো চাওঁ, আমাৰ হৰণ কৰিব লাগে 5a⁸ - 4a⁶ প্লাছ 30a⁴ হৰণ কিমান আছে, 2a⁴। এটা আমি হৰণ কৰিব লাগে। 2a⁴ আছে 5a⁸ - 4a⁶ প্লাছ 30a⁴। তো হৰণ হৈ আছে, তো 2a⁴ কি হৈছে, ইয়াৰ গোটেইকেইটাৰ লগত হৰণ হৈ আছে। তো এইটো আমি অকণমান সজাই লিখিম। সজাই লিখিলে কি হ'ব, অংকটো কৰাত আমাৰ ইজি হ'ব। 5a⁴ হৰণ কিমান আছে, 2a⁴। এই মাইনাছটো দিলোঁ, ইয়াত কিমান আছে, 4a⁶ হৰণ কিমান হ'ব, 2a⁴। আকৌ কি আছে, প্লাছ 3a⁴ হৰণ কিমান আছে, 2a⁴। আমি এতিয়া হৰণ কৰিব লাগে। 5ক যদি 2ৰে ডিভাইড কৰা হয় নাযায়, একেই থাকিব। আমি লিখিম 5/2, a⁸ আছে আৰু ইয়াত আছে a⁴। আমি আগৰ লেচনটোত পাইছিলোঁ, যদি আমাৰ ভূমি একে থাকে, সূচকবোৰ কি হৈ যায়, মাইনাছ হৈ যায় হৰণৰ ক্ষেত্ৰত। আমাৰ কিমান আছে, ইয়াত a⁸ আছে, ইয়াত আছে a⁴। তাৰমানে 8 - 4 কিমান হ'ব, a⁴ হ'ব। a⁴ এই মাইনাছ দিলোঁ। আকৌ ইয়াত কি আছে, 4/2 আছে। এই 2 4ক কিমান যাব, 2 বাৰ যাব। আমি 2 লিখিলোঁ। ইয়াত আছে a⁶, a⁴। ভূমি একে থাকিলে হৰণৰ ক্ষেত্ৰত সূচকবোৰ কি হয়, মাইনাছ হৈ যায়, a⁶ আৰু a⁴। তাৰমানে 6ৰ পৰা 4 গ'লে কিমান হ'ব, a² প্লাছ 3 আছে, 2 আছে, নাযায় হৰণ, এনেকৈ থাকিব। ইয়াত আছে a⁴, ইয়াতো আছে a⁴। তাৰমানে 4 - 4 কিমান হৈ যাব, 0। তো এইটো হ'ল আমাৰ এনচাৰ। আশা কৰিছোঁ তোমালোকে অংকটো নিশ্চয় বুজি পাইছে। 2ৰ 3 নম্বৰটো কৈছে 5p² q³ r⁴ মাইনাছ 10p² q² r² প্লাছ 15pq q³ r⁴ হৰণ 5p² q² r²। এইটো দি আমাৰ কি, হৰণ কৰিব লাগিব। 5p² q² r²। এইটো আছে 5p² q³ r⁴।
minus 10 p square q square r square plus 15 p cube q cube r to the power 4 আমি চাও এইকেইটাৰ পৰা কি কমন যায় 5 আছে 10 আছে 15 আছে ইয়াৰ পৰা কি হ'ব 5 এটা কমন যাব p স্কয়াৰ আছে p কিউব আছে p স্কয়াৰ এটা কমন যাব q কিউব আছে q স্কয়াৰ আছে q কিউব আছে q স্কয়াৰ এটা কমন যাব r to the power 4 আছে r স্কয়াৰ আছে r to the power 4 আছে r স্কয়াৰ এটা কমন যাব ইয়াত কিমান থাকিব p স্কয়াৰ কমন গল q স্কয়াৰ কমন গল r স্কয়াৰ কমন গল q এটা থাকিব r স্কয়াৰ এটা থাকিব মাইনাস 10 মানে 2 into 5 তো আমি 5 কমন ললো ইয়াত কিমান থাকিব 2 থাকিব 2 থাকিলে p স্কয়াৰ কমন ললো q স্কয়াৰ কমন ললো r স্কয়াৰ কমন ললো প্লাস 15 আমি লিখিব পাৰি 3 into 5 5 তো আমি কমন ললো এটা কিমান থাকিব 3 থাকিব 3 থাকিলে ইফালে p স্কয়াৰ কমন ললো ইয়াত p এটা থাকিব q স্কয়াৰ কমন লৈছো q এটা থাকিব r স্কয়াৰ কমন লৈছো ইয়াত আছে r to the power 4 কিন্তু আমি কি কৰিছো r স্কয়াৰ কমন লৈছো ইয়াত কি থাকিব r এটা থাকিব আচ্ছা r to the power 4 মানে আমি কি লিখিব পাৰি r স্কয়াৰ into r স্কয়াৰ তাহলে আমি এখিনি পৰা কি কৈছো r স্কয়াৰ কমন লৈছো ইয়াত আছে r to the power 4 তো ইয়াত কি হ'ব r স্কয়াৰ হ'ব ইয়াত থাকিলে 5p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ এটা আছে 5p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ 5p স্কয়াৰ q স্কয়াৰ r স্কয়াৰ তো এটা ক্যান্সেল যাব আমাৰ কিমান থাকিলে q r স্কয়াৰ minus 2 plus thrice p q r স্কয়াৰ এইটো হল আমাৰ এনসার আশা কৰিছো তোমালোকে নিশ্চয় বুজি পাইছা দুইৰ 4 নম্বৰটো চাও ax cube plus bx square minus cx হৰণ ax তো লিখো আমি ax এটা আছে ax cube plus bx square minus cx আমি এনেকৈ কৰিব পাৰো কমন লৈ কিন্তু আমি ভাঙি কৰিলে অকমান ইজি হ'ব আমি কি লিখিম ax cube এই ax তো গুটে গেটাৰ লগত কি হৈ আছে হৰণ হৈ আছে তো আমি লিখিব পাৰিম ax এটো প্লাস bx স্কয়াৰ হৰণ কি হ'ব ax minus cx হৰণ কি হ'ব ax এতিয়া চাও আমাৰ ভূমি একে আছে ভূমি একে থাকিলে সূচকবোৰ মাইনাস হয় হৰণৰ ক্ষেত্ৰত ইয়াত কি আছে আমাৰ a আছে আমাৰ হৰণ ক্যান্সেল যাব ইয়াত আছে x কিউব ইয়াত আছে x ইয়াত x ৰ পাৱাৰ কিমান আছে 1 আছে তো 3 - 1 কৰিলে কিমান হ'ব 2 হ'ব ইয়াত কি হ'ব x স্কয়াৰ প্লাস ইয়াত আছে b তলত আছে কি a ইয়াত আছে x স্কয়াৰ ইয়াত আছে x ইয়াত x ৰ পাৱাৰ কিমান আছে 1 আছে তো 2 - 1 কৰিলে কিমান হ'ব 1 হ'ব তো x ৰ পাৱাৰ 1 মানে x এ হয় পাৱাৰ 1 আমি নিদিখো মাইনাস x ক্যান্সেল যাব c বাই a তো এটো হল ইয়াৰ आंसर 5 নম্বৰটো আছে m কিউব n to the power 6 minus m to the power 6 n কিউব হৰণ m কিউব n কিউব তো এটো আমি লিখিম m কিউব n কিউব তাৰপিছত m কিউব n to the power 6 minus m to the power 6
এন কিউ তুমি চাও এই দুটাৰ পৰা কি কমন যায় ইয়াত আছে এম কিউ ইয়াত আছে এম টু দি পাৱাৰ 6 তো আমাৰ কি হ'ব এম কিউ এটা কমন যাব ইয়াত আছে এন টু দি পাৱাৰ 6 ইয়াত আছে এন কিউব এটা কমন যাব এম কিউব কমন ললো এন কিউব কমন ললো ইয়াত কিমান থাকিব এন কিউব থাকিব এন কিউব মাইনাছ আমি এম কিউব কমন লৈছোঁ ইয়াত কি থাকিব এম কিউব এটা থাকিব এন কিউবটো কমন লৈছোঁ তলত থাকিল এম কিউব এন কিউব তাৰমানে চাইছোঁ এম কিউব ইনটু এম কিউব সমান আমি লিখিব পাৰি এম টু দি পাৱাৰ 6 তাৰমানে ভূমি একে থাকিলে পূৰণৰ ক্ষেত্ৰত আমাৰ পাৱাৰবোৰ কি হৈ যায় যোগ হৈ যায় তাৰমানে 3 + 3 কিমান হৈ যাব 6 হৈ যাব ইয়াৰ পৰা আমি কমন ললোঁ এম টু দি পাৱাৰ 6 আছে আৰু ইয়াতে আছে এম কিউব আছে এম টু দি পাৱাৰ 6 মানে হ'ল এম কিউব ইনটু এম কিউব তো এম কিউবটো কমন ললোঁ ইয়াত কি থাকিব এম কিউব এটা থাকি যাব ইয়াত এন টু দি পাৱাৰ 6 আছে এন কিউব আছে তো আমি এন কিউবটো কমন ললোঁ ইয়াত কি থাকিব এন কিউব এটা থাকি যাব তো এম কিউব এন কিউব এই এম কিউব এন কিউব কেঞ্চেল যাব ইয়াত কিমান থাকিব আমাৰ এন কিউব মাইনাছ এম কিউব তো এইটো হ'ল এনসাৰ আশা কৰিছোঁ তোমালোকে নিশ্চয় অংককেইটা ভালদৰে বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে এই ভিডিঅ'টিত তোমালোকৰ 14.2 2 নম্বৰৰ অংককেইটা কৰা হ'ল আশা কৰিছোঁ তোমালোকে অংককেইটা ভালদৰে বুজি পাইছা আৰু তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা ইয়াৰ